শুৱালকুছিৰ পৰা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি মই শুৱালকুছিত আছোঁ আৰু শুৱালকুছিত ইতিমধ্যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱ চলি আছে আৰু জন্ম মহোৎসৱ উপলক্ষে চাওক ইয়াতে প্ৰতি ঘৰ মানুহৰ পদূলীয়া পদূলীয়া কলগছ ৰোপণ কৰিছে আৰু এনেদৰে বন্তি প্ৰজ্বলিত কৰিছে। মুঠতে শংকৰদেৱৰ জন্ম মহোৎসৱ বহুত ধুমধামেৰে ইয়াতে চলি আছে। এতিয়া গৈ আছোঁ শুৱালকুছিৰ এখন প্ৰসিদ্ধ মন্দিৰলৈ। এতিয়া আমি সিদ্ধেশ্বৰ দেৱালয় আহি পালোঁ আৰু কেইটামান চিৰি বগাই গ'লে সিদ্ধেশ্বৰ দেৱালয় পাই যাম। আৰু আজি সিদ্ধেশ্বৰ দেৱালয়লৈ মই মানুহজনী আমাৰ ধুনু আৰু নিৰঞ্জন আমি চাৰিওজনে আহিছোঁ চাকি বন্তি আজি জ্বলাম। এতিয়া তলৰ পৰা কেইটামান চিৰি বগাই সিদ্ধেশ্বৰ দেৱালয় আহি পালোঁ আৰু মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ আগতে এইফালে হাত ভৰি ধোৱাৰ ব্যৱস্থা আছে। এইফালে হাত ভৰি ধুই লওঁ। ধূপ আৰু বন্তিটোতো দোকানৰ পৰা কিনি আনিছিলোঁ কিন্তু ফুল নাছিল আৰু ইয়াতে চম্পা ফুল আছে যিহেতু ইয়াৰ পৰাই ফুল লৈ লৈছোঁ। গন্ধটো খুবেই ধুনীয়া। আজি দ্বিতীয়বাৰ সিদ্ধেশ্বৰ দেৱালয়লৈ আহিছোঁ। প্ৰথমবাৰ এতিয়া আমি মন্দিৰত চাকি ধূপ জ্বলাই সেৱা প্ৰাৰ্থনা কৰিলোঁ আৰু মন্দিৰটো বহুতেই পুৰণি মন্দিৰ আৰু মন্দিৰৰ একেবাৰে পাৰত এইফালে ব্ৰহ্মপুত্ৰ নদীখন আৰু ব্ৰহ্মপুত্ৰ নদীখনৰ সেইফালে চাওক শুৱালকুছি আৰু পলাশবাৰী দলং। আজি সিদ্ধেশ্বৰ দেৱালয়ত আহিলোঁ কিন্তু সিমান মানুহ ইয়াতে দেখিবলৈ নাপালোঁ। শুৱালকুছিত অৱস্থিত এই প্ৰসিদ্ধ মন্দিৰটোলৈ মোৰ দ্বিতীয়বাৰ আৰু মানুহজনীৰ প্ৰথমবাৰ। মই ইয়াৰ আগতে 2 বছৰমান আগত দুৰ্গা পূজাৰ সময়ত নৱমীত আহিছিলোঁ আৰু আহি ইয়াতে ভোগ খাই গৈছিলোঁ। তেতিয়াৰ অভিজ্ঞতাটো এটা খুবেই ধুনীয়া অভিজ্ঞতা আছিল আৰু এতিয়া এইবাৰ আহিছোঁ মানে দশমীৰ পিছদিনাখন এইবাৰ আহিছোঁ কিন্তু মানুহ সিমান ইয়াত দেখিবলৈ পোৱাই নাই। সিমান মানে আমাৰ এইকেইজনৰ বাহিৰে মানুহ আৰু বেলেগ মানুহ দেখিবলৈ পোৱাই নাই। এতিয়া আমি ভিতৰৰ পৰা সেৱা প্ৰাৰ্থনা কৰি মন্দিৰৰ বাহিৰলৈ ওলাই আহিলোঁ আৰু মন্দিৰৰ বাহিৰত এফালে ভোলেনাথৰ বাহন নন্দী আৰু এফালে ব্ৰহ্মপুত্ৰ নদীটো একেবাৰে পাৰে পাৰে গৈছে। এইফালে এটা ধুনীয়া মানে ভিউ পইণ্টৰ দৰে এটা বনাই দিছে। এফালে যদি চাই ইয়াৰ পৰা সেইফালে বস্তুখিনি মানে ব্ৰহ্মপুত্ৰ নদীৰ সেইফালে ধুনীয়াকৈ চাব পাৰি। এফালে নদীটো এনেকৈ বৈ গৈছে আৰু ইয়াৰ পৰা যদি চাই মন্দিৰটো এইফালে আৰু এতিয়া ইয়াতে অলপ সময় জিৰণি লৈছোঁ। এতিয়া আমি সিদ্ধেশ্বৰ মন্দিৰ দৰ্শন কৰি আহিলোঁ। আজি দৰ্শন কৰি খুবেই ভাল লাগিল। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।